হাই এভৰিৱান সকলোকে আৰু এটা ফাইনেন্স কণ্টেণ্টলৈ স্বাগতম জনালোঁ ষ্টাৰ্টিঙতে কৈ থওঁ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই বা ছাবস্ক্ৰাইব কৰি দিব অসমীয়াত মই ফাইনেন্স ৰিলেটেড কণ্টেণ্ট আপোনালোকক আগবঢ়াই আহিছোঁ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আৰু আজি আমি আৰু এটা জিৰ' বেলেঞ্চ একাউণ্টৰ বিষয়ে কথা পাতিম যিটোৰ নাম হ'ল ইণ্ডাচিন বেংক ডিলাইট একাউণ্ট ইণ্ডাচিন বেংক ভাৰতৰ এটা প্ৰাইভেট ছেক্টৰ বেংক হয় আৰু এইটো কমপ্লিটলি ছেফ হয় বহুতে ভয় কৰে প্ৰাইভেট বেংকৰ কথা শুনিলে কমপ্লিটলি ছেফ হয় ভাৰতত যিমান বেংক আছে চব RBI দ্বাৰা ৰেগুলেট কৰা হয় আৰু প্ৰত্যেকটো বেংকতে 5 লাখ টকালৈকে DICGCৰ ইঞ্চুৰেঞ্চ থাকে RBI এটা সাবসিডিয়াৰি হয় গতিকে বেংকটোত পইচা থলে আপোনাৰ 100% সেফ থাকে যদি আপুনি নিজে সেফটিখিনি অৱলম্বন কৰে আজি আমি যোনটো একাউণ্টৰ কথা পাতিম সেই বিষয়ে মই অকমান লিখি লৈছো বহুত কেইটা ফিচাৰ্স আছে ইণ্ডাচিন ডিলাইট বেংক একাউণ্টত আৰু মই নিজেও এই বেংক একাউণ্টটো মানে মই নিজেও চলাই আছো কাৰণ কিয় জানেনে ইণ্ডাচিন বেংকৰ যিখন ডেবিট কাৰ্ড হয় সেই ডেবিট কাৰ্ডখনত মই মানে মাহত বাই ওৱান গেট ওৱান মুভি টিকেট পাওঁ মই যদি ক'ৰবাত চিনেমা চাব যাওঁ ধৰক বুক মাই শ্ব'টো আমি বুক কৰোঁ চিনেমা চাবলৈ তো যেতিয়া আমি চিনেমা চাব যাওঁ মোৰ ৱাইফ আৰু মই বাই ওৱান গেট ওৱান থাকে মানে এটা টিকেটৰ পইচা দিলেই হ'ল তো সেইবাবে এই একাউণ্টটো বহুতে ইউজ কৰে মোৰ ৱাইফেৰো এইটো একাউণ্ট ৰিচেণ্টলি খুলিছে তো এই একাউণ্টটো জিৰ' বেলেঞ্চ ছেভিংছ একাউণ্ট হয় অৰ্থাৎ এই একাউণ্টত আপুনি মাহত একো পইচা মেইনটেইন কৰিব নালাগে যেনেকৈ কিছুমান একাউণ্টত আপুনি মাহত 1000 5000 10000 মেইনটেইন কৰিব লাগে নহ'লে চাৰ্জ কাটি দিয়ে এইটোত জিৰ' একো মেইনটেইন নকৰিলেও হ'ল পইচা ৰাখিবও পাৰে নাৰাখিবও পাৰে ঠিক আছে সেকেন্ড কথা ইণ্ডাচিন বেংকত ইন্টাৰেষ্ট ভালে দিয়ে মানে এফডি ফিক্সড ডিপোজিটত ইন্টাৰেষ্ট ভাল দিয়ে অৰ্থাৎ মই ৰিসেন্টলি কৰিছো 7% ম্যাক্সিমাম ইণ্ডাচিন বেংকত ফিক্সড ডিপোজিটত ইন্টাৰেষ্ট পায় যেটো সময়ত ভাৰতৰ যিবিলাক গভৰ্নমেণ্ট বেংক তাত 6% 6.5 হিমানে পায় তো সেইবাবে ইণ্ডাচিন বেংক হেফালৰ পৰা আপোনাৰ ভাল সেভিংছৰ বাবে আৰু সেকেন্ড কথা যেটো ইয়াতে ডেবিট কাৰ্ড পাব ডিলাইট ডেবিট কাৰ্ড বুলি কোৱা হয় তাৰ ফিজটো কিন্তু বছৰি 500 টকা হয় 500 প্লাস জিএসটি জিএসটি বুলি ক'লে বেংকৰ যিবিলাক প্ৰডাক্ট তাত 18% জিএসটি থাকে তো অৰ্থাৎ 500 টকাত আপোনাৰ 90 টকা হ'ব 590 হ'ব টোটাল ঠিক আছে তো হেতু আপুনি বছৰি ডেবিট কাৰ্ডৰ চাৰ্জটো দিব লাগিব ডেবিট কাৰ্ড যদি আপুনি নলয় যেনেকৈ মোৰ ৱাইফাই যোনখন খুলিছে তাত ডেবিট কাৰ্ড লোৱা নাই ভাৰ্চুৱেল ডেবিট কাৰ্ডও ইউজ কৰিব পাৰে এপটোত গৈ ইণ্ডাচিনৰ ইণ্ডি বুলি এটা এপ আছে হেতু এপটো ল'লে তাতে এপটো ডাউনলোড কৰি তাত ফিজিক্যাল ডেবিট কাৰ্ড অপশন নলয় ভাৰ্চুৱেল ডেবিট কাৰ্ড যদি লয় ডেবিট কাৰ্ডখন তাতে দেখাই থাকে নাম্বাৰটো আহি যায় কাৰণ আমাক এটিএম কাৰ্ড কিয় লাগে দুটা কাৰণতে লাগে হয় আমি পইচা উলিয়াম নহলে আমি গুগল পেড একাউণ্টটো লগাই দিম এটা গুগল পেড একাউণ্টটো লগাবৰ কাৰণে এটিএম কাৰ্ড ডেবিট কাৰ্ডটো লাগিব তো সেইবাবে আপোনাৰ নম্বৰটো হলেই হ'ল তো সেইবাবে মই ভাৰ্চুৱেল ডেবিট কাৰ্ডটো লৈ লৈছো তো হেতু কাৰণে 500 টকা নিদিয়াকেও বাছি যাব পাৰে আৰু এটা কথা এই একাউণ্টটো যেতিয়া আপুনি ষ্টাৰ্টিং খুলিব তেতিয়া কিন্তু ইনিশিয়েল এটা ফান্ডিং কৰিব লাগে 5000 টকা অৰ্থাৎ একাউণ্টটো খোলাৰ লগে লগে এই একাউণ্টত 5000 টকা ফান্ড কৰিব লাগিব ইনিশিয়ালি ঠিক আছে একাউণ্টটো খোলাৰ লগে লগে তাৰ পিছত পইচাটো উলিয়াই আনিব পাৰে কিন্তু প্ৰথম খোলোতে 5000 টকা দিব লাগে হেতু কতো গুছি না যায় আপোনাৰ একাউণ্টতে জমা হৈ থাকে ঠিক আছে আৰু এই একাউণ্টটো কমপ্লিটলি অনলাইন ওপেনিং কৰিব পাৰে অনলাইন আপুনি ঘৰতে বহি কেৱাইসি কৰি ভিডিও কেৱাইসি হয় ঘৰতে বহি ধুনীয়াকৈ পান কাৰ্ড আৰু আধাৰ কাৰ্ড দেখাই সিগনেচাৰ এটা কৰি ঘৰতে বহি কৰিব পাৰে আৰু ইণ্ডাচিন বেংকৰ আটাইতকৈ ভাল কথা কি জানেনে আপোনাৰ বেংক একাউণ্টৰ নাম্বাৰটো হয় আপোনাৰ মোবাইল নাম্বাৰৰ পৰা যেনেকৈ 15 ধৰক মোৰ মোবাইল নাম্বাৰটো তেনেকুৱা বা 18 মোবাইল নাম্বাৰটো ঠিক আছে আগত এটা কোড থাকিব 15 বা 18 তাৰ পিছত মোবাইল নাম্বাৰটো হেতু আপোনাৰ একাউণ্ট নাম্বাৰ তো সেই বস্তুটো মনত ৰাখিবলৈ বহুত সহজ হয় এই বস্তুটো বেষ্ট মানে ঠিক আছে এই ইণ্ডাচিন বেংকত মই এই ফিচাৰটো পালো হেতু কাৰণে মোৰ ভাল লাগিলে কাৰণ কেতিয়াবা আমাৰ একাউণ্ট নাম্বাৰ ভুলকৈ মাৰিলে ক'বাত পইচা গুচি যায় এইটো ক্ষেত্ৰত এইটো ভাল ডেবিট কাৰ্ডৰ ফিজটো কথা ক'লো তাৰ পিছত আপুনি যোনখন ডেবিট কাৰ্ড পাব ডিলাইট ডেবিট কাৰ্ড তাত কিছুমান ক্ষেত্ৰত কিছুমান কেটেগৰীত Amazon আৰু Flipkartত 5% ডিসকাউন্টও পোৱা যায় মানে 5% কইনছ জমা হয় তো সেই হিচাপৰ অনলাইন শ্বপিঙৰ কাৰণেও এই ডেবিট কাৰ্ডখন আপোনাৰ ভাল হয় ইয়াৰ উপৰি আপুনি বেংকৰ ব্ৰাঞ্চত গৈ যদি কেছ উইথড্ৰল কৰে তাতো কমপ্লিটলি ফ্ৰী হয় আৰু যদি কেছ ডিপোজিট কৰে ব্ৰাঞ্চত গৈ তেতিয়া মাহত 2000 টকালৈকে কেছ ডিপোজিট মান্থলি ফ্ৰী হয় ইয়াৰ উপৰি আপুনি ইণ্ডি এপটোৰ পৰা যদি NEFT RTGS IMPS কৰে হেবিলাকো কমপ্লিটলি ফ্ৰী আৰু SMS চাৰ্জৰ এটা ইয়াতে কাটে হেতু কোৱাৰ্টাৰ পাৰ কোৱাৰ্টাৰ অৰ্থাৎ পাৰ 3 মাহত 30 টকাকে আপোনাৰ SMS চাৰ্জ কাটে সেকেন্ড কথা এই একাউণ্টটো যদি আপুনি খুলি দিয়ে আৰু ক্লোজ কৰিব বিচাৰে পিছত আপুনি যদি 14 দিনৰ পৰা 6 মাহৰ এই ডিউৰেচনটোত ক্লোজ কৰে তেনেহলে 500 টকা আপোনাৰ চাৰ্জ কাটি দিব অৰ্থাৎ 14 দিনৰ আগতেই ক্লোজ কৰি ল'ব পাৰে একো কথা নাই বা 6 মাহৰ পিছত ক্লোজ কৰক একো কথা নাই কিন্তু 14 ৰ পৰা 6 মাহ এই মাজৰ সময়খিনিত যদি ক্লোজ কৰে তেতিয়া আপোনাৰ 500 টকা চাৰ্জ কাটে এটো কিয় দিছে মই গম পোৱা নাই আৰু এটা কথা এই একাউণ্টত যদি আপুনি একো ট্ৰানজাকচন নকৰে অৰ্থাৎ পইচা জমাও নকৰে বা পইচা ইউজো নকৰে তেনেহলে 1 বছৰৰ পিছত এই একাউণ্টত এটা চাৰ্জ লাগি যায়
এটা কোৱাৰ্টাৰ 200 টকা, এটা 3 মাহত 200 টকা। গতিকে এবছৰটো এনেও এবাৰ দুবাৰ ট্ৰেনজেকশ্যন হয়েই একাউণ্টত, তো তেতিয়া আপোনাৰ ইনএক্টিভ হৈ থাকিলে চাৰ্জ লাগি যায়। আৰু ATM কাৰ্ডৰ পৰা যদি পইচা উলিয়াব বিচাৰে ডেইলি 50,000 টকাৰ লিমিট থাকে। অভাৰঅল এই একাউণ্টটো ভাল হয়। ইয়াৰ উপৰি আৰু এটা জিৰ' বেলেঞ্চ একাউণ্ট আছে, সেইটো হ'ল কোটেক 811 জিৰ' বেলেঞ্চ একাউণ্ট। সেইটো ইয়াতকৈ আৰু অকণমান ভাল, মই সেইটোও ইউজ কৰোঁ। ইণ্ডাচিনো আছে, কোটেকো আছে, কিন্তু কোটেকটো মোৰ বেছি ভাল লাগে। কোটেকৰ দুটা ভেৰিয়েণ্ট আছে। সেই ভিডিঅ'টো যদি ডিটেইলছত জানিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত আমাৰ ফাইনেন্স কণ্টেণ্টৰ লিংক দিয়া থাকিব, তাত গৈ চাব পাৰে। আৰু পাৰিলে মই আই বাটনতো দি দিম, আপোনালোকে চাই যাব। ভিডিঅ'টো এবাৰ ছাবস্ক্ৰাইব কৰি যাব চেনেলটো, তেতিয়া মোৰ ভাল লাগে আৰু এনেকুৱা কণ্টেণ্ট বনাবলৈ।